मोइदम अपनी विशेषताओं के कारण बेहद खास है। मुझे विश्वास है वर्ल्ड हेरिटेज सूची में आने के बाद इनकी लोकप्रियता और बढ़ेगी। আহোম সকলৰ ইতিহাস প্ৰক্ষিপ্ত সমাধিস্থল চৰাইদেউৰ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হ'ল পাহাৰৰ জিলমিল চহৰখন। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত মনোনয়ন লাভ কৰিছিল চৰাইদেউৰ মৈদাম উপত্যকা 1228 খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল আহোমৰ 600 বছৰীয়া গৌৰৱময় ইতিহাস। দেশৰ শতৰোগ প্ৰতিৰোধ কৰাৰ বহু বুৰঞ্জীৰে মহিয়ান মুংডুন চুনখাম। আহোমসকলে বিশ্বাস কৰে যে আহোম ৰাজ্যৰ কল্যাণৰ বাবে মৃতকৰ আত্মাৰ এটা অংশ চিৰকালৰ বাবে মৈদামত বাস কৰে। মৈদাম হৈছে আহোমৰ দিনত প্ৰস্তুত কৰা ইটা, শিল আৰু মাটিৰে নিৰ্মাণ কৰা এটা ফকুলা টক অৰ্থাৎ ঘৰৰ ওপৰত মাটিৰ আৱৰণ বা গা মৈদাম দি সৃষ্টি কৰা এটা টিলা, আৰু যি অংশত শদেহ সমাধিস্থ হয় বা 17 শতিকাৰ পাছত আহোমসকলে হিন্দু পদ্ধতিৰে শদাহ কৰিবলৈ লোৱাৰ পাছৰে পৰা অস্থি ৰখা অংশটো হৈছে গৰ্ভ। এতিয়ালৈকে সন্ধান পোৱা 409টা মৈদামৰ ভিতৰত সংৰক্ষিত হৈ থকা চৰাইদেউৰ 90টা ৰাজচিত সমাধিস্থল হৈছে এই পৰম্পৰাৰ সৰ্বোৎকৃষ্ট উদাহৰণ। প্ৰায় 754.511 হেক্টৰ অতিৰিক্ত অঞ্চলত সমাধিৰ সৈতে জড়িত ৰীতি তথা অন্যান্য মৈদাম আৰু আহোমৰ প্ৰথম ৰাজধানীখনৰ প্ৰত্নতাত্ত্বিক অৱশেষ প্ৰদৰ্শনেৰে আহোম যুগৰ জীৱনশৈলীক প্ৰতিনিধিত্ব কৰে। এই অতিৰিক্ত অঞ্চলৰ ভিতৰত আছে ধুধৰ আলি, শনিয়া আলি তথা ধোৱা পুখুৰী আৰু পেটু ধোৱা পুখুৰী আদিকে ধৰি টাই আহোমসকলে পবিত্ৰ জ্ঞান কৰা বহু প্ৰত্নতাত্ত্বিক অৱশেষ। আমাৰ মৈদামসমূহে এক সুকীয়া পৰিচয় বহন কৰিছে। আমাৰ মৈদামসমূহে আজি এক বিশেষ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। এই মুহূৰ্তত প্ৰতিগৰাকী অসমবাসীক অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশ্বৰ ঐতিহাসিক আৰু সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰত এয়া অসমৰ এক নতুন পৰিচয়।